এই নদী কেৱল পানী নহয়, ই হৈছে জীৱন, মাটি আৰু আমাৰ পৰিচয়। কিন্তু আজি হাজাৰ হাজাৰ কিলোমিটাৰ আঁতৰত নিস্তব্ধতাত গঢ়ি উঠিব লৈছে এটা বিশাল আকাৰৰ ডেম। তিব্বতৰ পাহাৰখনৰ মাজত চীনে বনাই আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাইড্ৰ' পাৱাৰ প্ৰকল্প। বিশেষজ্ঞসকলৰ মত অনুসৰি অসমে প্ৰথমে ভুগিব পাৰে ইয়াৰ ফলাফল। এই ডেম কিন্তু একেবাৰে সাধাৰণ বুলি নাভাবিব। ইয়াক তিব্বতৰ মেডক কাণ্ট্ৰিৰ গ্ৰেট বেণ্ড অঞ্চলত অৰুণাচল প্ৰদেশত সোমোৱাৰ আগতেই বনোৱা হৈ আছে। ইয়াৰ উৎপাদন ক্ষমতা কিমান জানে? 60,000 মেগাৱাট, যি পৃথিৱীৰ আটাইতকৈ ডাঙৰ। ই 3 জৰ্জেছ ডেমতকৈ 3 গুণ শক্তি বেছি উৎপাদন কৰিব। ইয়াৰ নিৰ্মাণ খৰচ নিৰ্ধাৰণ কৰা হৈছে $167 মিলিয়ন। এই হৈছে চীনৰ ইতিহাসত আটাইতকৈ ডাঙৰ শক্তি প্ৰকল্প। এই প্ৰকল্প কিয় অসমৰ বাবে ভয়ংকৰ হ'ব পাৰে? আহক জানি লওঁ। যি নদী তিব্বতত ইয়াৰলুং চাংপো, সেই নদী ভাৰতত সোমাই ব্ৰহ্মপুত্ৰ হ'ল। ই 13 কোটি মানুহ আৰু 6 নিযুত হেক্টৰ মাটিত পানী যোগান ধৰে। গৱেষকসকলৰ মতে এই ডেমে শুকান বতৰত পানীৰ পৰিমাণ কমাই দিব, যাৰ ফলত খেতি, পানী আৰু জীৱনৰ ওপৰত বিপদ আহিব। আৰু বৰষুণৰ সময়ত অচিন্তনীয় পৰিমাণৰ পানী যদি একেলগে এৰি দিয়ে, তেন্তে ই অসমৰ বানৰ সমস্যা আৰু ভয়ংকৰ কৰি তুলিব। ব্ৰহ্মপুত্ৰই কেৱল পানী বহন নকৰে, ই বহন কৰে পুষ্টিকৰ পলি মাটিও, যিয়ে অসমৰ মাটিক উৰ্বৰ কৰে। কিন্তু ডেমে সেই পলি মাটি ধৰি ৰাখিব। ইয়াৰ ফলত অসমৰ খেতি মাটি শুকাই যাব, উৰ্বৰতা হ্ৰাস পাব আৰু উৎপাদন ক্ষমতাও কমি যাব। ব্ৰহ্মপুত্ৰত 218টা মাছৰ প্ৰজাতি পোৱা যায়। পানীৰ প্ৰৱাহ সলনি হ'লে, পলি মাটি কমিলে মাছৰ বংশবৃদ্ধি বন্ধ হ'ব আৰু মাছৰ পৰিমাণ কমি যোৱাৰ সম্ভাৱনা থাকিব। তাৰ লগতেই জীৱিকা, আহাৰ আৰু সংস্কৃতি বিপন্ন হ'ব। ব্ৰহ্মপুত্ৰৰ ডেল্টা ইতিমধ্যে সাগৰ পৃষ্ঠৰ ঊৰ্ধ্বগতিত সংকটত। যদি পলি মাটি কমে, ইয়াৰ উপকূল আৰু অধিক ভাঙি যাব। আৰু ইয়াৰ উপৰিও এই ডেমটো বনোৱা হৈছে ভূমিকম্প সংবেদনশীল এলেকাত। 1950 চনৰ ভয়ংকৰ অসম তিব্বত ভূমিকম্প কেন্দ্ৰৰ কাষত। যদি ভূমিকম্প হয় আৰু ডেম ফাটে, তেতিয়া অসমৰ বাবে ই ভয়ংকৰ প্ৰলয় হ'ব পাৰে। এইটো কেৱল পানী বা পৰিৱেশৰ বিষয় নহয়, এইটো হৈছে ৰাজনৈতিক আৰু কৌশলগত অস্ত্ৰ। চীনে যদি ইচ্ছা কৰে, যেতিয়াই তেতিয়াই পানী আবদ্ধ কৰি ৰাখিব পাৰে আৰু হঠাৎ এৰি দি বানৰ সৃষ্টি কৰিব পাৰে। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ইয়াক অস্তিত্বৰ সংকট বুলি অভিহিত কৰিছে। ভাৰতেও এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। চীনে কয় এইটো ৰান অফ দ্য ৰিভাৰ প্ৰজেক্ট, যাৰ তলত বৃহৎ জলাশয় নাই। ই কাৰ্বন নিউট্ৰেলিটি লক্ষ্য পূৰণৰ অংশ। কিন্তু বাস্তৱতা হ'ল 3 জৰ্জেছ ডেমৰ দৰে, য'ত বহু লোক উদ্বাস্ত হৈ গৈছিল আৰু পৰিৱেশৰো বহুত ক্ষতি হৈছিল। সেয়ে প্ৰশ্ন, আমি চীনৰ কথা বিশ্বাস কৰিব পাৰিম নেকি? ভাৰত আৰু চীনৰ মাজত কোনো বাধ্যতামূলক জল বণ্টন চুক্তি নাই। কিছু MOU আছিল, কিন্তু তেনে চুক্তিৰ অধিকাংশই ম্যাদ উকলা বা অচল। বিশেষজ্ঞসকলৰ মতে এতিয়া সময় আহিছে আইনীভাৱে বাধ্যতামূলক চুক্তিৰ, যেনে ডেটা শ্বেয়াৰিং আৰু বানৰ আগজাননী। নহ'লে অসম অন্ধকাৰত পৰি থাকিব। ব্ৰহ্মপুত্ৰ আমাৰ পৰিচয়, আমাৰ আশা, কিন্তু ইয়াৰ নিয়ন্ত্ৰণ এতিয়া চীনৰ হাতত। সিদ্ধান্ত ল'বৰ সময় হৈছে। অপেক্ষা নকৰি কণ্ঠ তুলি কোৱা সময়।
নহ'লে অসমে ভৱিষ্যত বিপদৰ বাট চাব লগা হ'ব। এই বিষয়ে আপোনাৰ মতামত কমেণ্টত জনাওক। যদি এই ভিডিঅ'টোৱে আপোনাক তথ্য দিছে বুলি ভাবে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।